পৰীক্ষাৰ আগতে দেউতাক হেৰুৱাবলগীয়া হৈছিলে। তাৰ আগতে মই 6 বছৰৰ আগত মাক হেৰুৱাইছিলোঁ। সেইকাৰণে মানে এতিয়া আপাৰ লগতে এনেকৈ আছোঁ। নমস্কাৰ, মোৰ নাম পৰিস্মিতা গগৈ আৰু আজি ঘোষণা হোৱা HS ৰিজাল্টত মই প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ 88.6% লৈ, আৰু মই 5খনত লেটাৰ পাইছোঁ, আৰু মই শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা পাছ হ'বলৈ সক্ষম হৈছোঁ। পঢ়া শুনা মোৰ মানে এনেকৈ সঠিক সময় নাছিলে, হ'লেও মই ৰাতি অলপ দেৰিলৈকে পঢ়িছিলোঁ বাৰু। প্ৰথমতে মই সকলোকে ধন্যবাদ যাচিছোঁ। সকলোৱে মোক সহায় কৰিছে, বিশেষকৈ মোৰ আপাই মোক বহুত সহায় কৰিছে, কাৰণ মই মানে এতিয়া পৰীক্ষাৰ আগতে দেউতাক হেৰুৱাবলগীয়া হৈছিলে। তাৰ আগতে মই 6 বছৰৰ আগত মাক হেৰুৱাইছিলোঁ। সেইকাৰণে মানে এতিয়া আপাৰ লগতে এনেকৈ আছোঁ। আৰু স্কুলৰ মই সকলোকে ধন্যবাদ কৰিম। স্কুলৰ মোৰ প্ৰিন্সিপাল মেম তৰুলতা মেম, তেওঁ মই বহুত সহায় কৰিছে মোক। প্ৰথমতে বহুত মানে বেয়া লাগিছিলে মোৰ, কিন্তু মানে বহুত সাহস দিছে মোক সকলোৱে। তাৰপাছতে মই নিজেও বহুত চেষ্টা কৰিছিলোঁ, সেইকাৰণে মানে এইটো স্থান পাবলৈ সক্ষম হৈছোঁ। জীৱনত বহুত মানুহৰ ঘাত প্ৰতিঘাত আহে, কিন্তু সেইখিনি ভাবি থাকিলে নহ'ব, সময়ৰ লগত আগুৱাই যাব লাগিব। সেইটোৱে মই সকলোকে ক'ম। কেতিয়াও দুখ কৰি থাকিলে নহ'ব, সময়ৰ লগত সকলো আগবাঢ়ি যাব লাগিব। দেউতাক মই মোৰ পৰীক্ষাৰ হোৱাৰ 6 মাহমানৰ আগত হেৰুৱাইছোঁ। তাৰপাছতে তেতিয়া মানে বহুত ভাগি পৰিছিলোঁ, কিন্তু মোক বহুত সাহস দিলে, আপাহঁতে দিছে, দাই খুৰী আছে, মামা মামী, আৰু মোৰ গাঁৱৰে সকলো খুৰীহঁত বৌহঁত সকলোৱে মোক বহুত সহায় কৰিছে। তেওঁলোকৰ কাৰণে মই আজি এইটো পৰ্যায় পাবলৈ সক্ষম হৈছোঁ। এটাই ভাবিছিলোঁ, মা দেউতাৰ বহুত সপোন আছে, সেই সপোনখিনিক মই পূৰাব লাগিব। সেইটো কাৰণে মই বহুত চেষ্টা কৰিছিলোঁ। নিজৰ দুখটোকো পাহৰি পিনি মই পঢ়াটোত বেছি গুৰুত্ব দিছিলোঁ। ভৱিষ্যতে মই এজন সুনাগৰিক হ'ব বিচাৰোঁ। সমাজৰ কাৰণে কিবা এটা ভাল কৰিব বিচাৰোঁ, আৰু মা দেউতাৰো সপোনবোৰ সাৰ্থক কৰিব বিচাৰোঁ। এতিয়া মই বৰ্তমান গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছোঁ। তাৰপাছতে মই মানে চিভিল ছাৰ্ভিচৰ লাইনত যাম বুলি ভাবিছোঁ।